ফলাফল আমাৰ খুব ভাল হ'ব। আমাৰ বিহাৰী সমষ্টিটো আপোনালোকে জানে 4টা জিলা পৰিষদৰ এটা জিলা পৰিষদ আমি জিলা প্ৰতিনিধি নিৰ্বাচিত হৈছোঁ আৰু আমাৰ 21খন পঞ্চায়তৰ ভিতৰত আঞ্চলিক সদস্য আমি 14গৰাকী আনকণ্টেষ্টেড আৰু ঠিক তেনেকৈ ৱাৰ্ড মেম্বাৰ 210টাৰ ভিতৰত 127টা ৱাৰ্ড মেম্বাৰ আমাৰ। গতিকে বিহাৰী সমষ্টিত আমি 100% বিজয়ী হ'ম। ঠিক তেনেকৈ গহপুৰ আৰু বিশাল সমষ্টি বা জিলা পৰিষদ আঞ্চলিক সদস্য আমি 100% ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি আমি বিজয়ী হ'ম। অসমৰ ফলাফল ভাল হ'ব। বিশেষকৈ আপোনালোকে দেখা পাইছে এইকেইদিন ইলেকশ্যনৰ যিটো প্ৰথম পৰ্যায়ৰ ইলেকশ্যন আমাৰ প্ৰচাৰবিলাকো খুব ভাল হৈছে, পাৰ্টীবিলাকৰ কেণ্ডিডেটবিলাকো ভাল হৈছে আৰু বিশেষকৈ গাঁও পঞ্চায়তত এইবাৰ নিৰ্দলীয় পাৰ্টী হিচাপে যিবিলাক আমাৰ চৰকাৰে সিদ্ধান্ত ল'লোঁ, মই ভাবোঁ যে এইটো খুব ভাল হৈছে। তাত মানে নিকা ভাৱপন্ন মানুহ এইবাৰ ৰাইজে এটা ৱাৰ্ডৰ নিৰ্দলীয় যেতিয়া হ'ব, গাঁওখনৰ ভাল ব্যক্তিজনক ৰাইজে এইবাৰ প্ৰতিনিধিত্ব কৰিব। ধন্যবাদ। ভিডিঅ' লৈ আছোঁ। ফলাফল আমাৰ খুব ভাল হ'ব। আমাৰ বিহাৰী সমষ্টিটো আপোনালোকে জানে 4টা জিলা পৰিষদৰ এটা জিলা পৰিষদ আমি জিলা প্ৰতিনিধি নিৰ্বাচিত হৈছোঁ আৰু আমাৰ 21খন পঞ্চায়তৰ ভিতৰত আঞ্চলিক সদস্য আমি 14গৰাকী আনকণ্টেষ্টেড আৰু ঠিক তেনেকৈ ৱাৰ্ড মেম্বাৰ 210টাৰ ভিতৰত 127টা ৱাৰ্ড মেম্বাৰ আমাৰ। গতিকে বিহাৰী সমষ্টিত আমি 100% বিজয়ী হ'ম। ঠিক তেনেকৈ গহপুৰ আৰু বিশাল সমষ্টি বা জিলা পৰিষদ আঞ্চলিক সদস্য আমি 100% ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি আমি বিজয়ী হ'ম। অসমৰ ফলাফল ভাল হ'ব। বিশেষকৈ আপোনালোকে দেখা পাইছে এইকেইদিন ইলেকশ্যনৰ যিটো প্ৰথম পৰ্যায়ৰ ইলেকশ্যন আমাৰ প্ৰচাৰবিলাকো খুব ভাল হৈছে, পাৰ্টীবিলাকৰ কেণ্ডিডেটবিলাকো ভাল হৈছে আৰু বিশেষকৈ গাঁও পঞ্চায়তত এইবাৰ নিৰ্দলীয় পাৰ্টী হিচাপে যিবিলাক আমাৰ চৰকাৰে সিদ্ধান্ত ল'লোঁ, মই ভাবোঁ যে এইটো খুব ভাল হৈছে। তাত মানে নিকা ভাৱপন্ন মানুহ এইবাৰ ৰাইজে এটা ৱাৰ্ডৰ নিৰ্দলীয় যেতিয়া হ'ব, গাঁওখনৰ ভাল ব্যক্তিজনক ৰাইজে এইবাৰ প্ৰতিনিধিত্ব কৰিব। ধন্যবাদ।